নমস্কাৰ। কৰ্মৰত অভিজ্ঞ শিক্ষকসকলৰ বাবে যি TET টেট উত্তীৰ্ণটো বাধ্যতামূলক কৰা এক ৰায় 2025 চনৰ 1 ছেপ্টেম্বৰ তাৰিখে সুপ্ৰিম কোৰ্টৰ পৰা আহিছিলে। সেই ৰায় সংক্ৰান্তত সেই টেট বাধ্যতামূলক সংক্ৰান্তত এক ডাঙৰ আপডেট, এক ডাঙৰ সুখবৰ বুলি ক'ব পাৰি যে এই অভিজ্ঞ শিক্ষকসকলৰ বাবে এক সুখবৰ সুপ্ৰিম কোৰ্টৰ পৰা আহিছে। 28 এপ্ৰিল তাৰিখে সুপ্ৰিম কোৰ্টত এই ৰিভিউ যি পিটিশ্যনছ বহুকেইটা প্ৰায় 45টামান ৰিভিউ পিটিশ্যনছ ফাইল কৰা গৈছিলে 2025 চনৰ 1 ছেপ্টেম্বৰৰ যোনটো ৰায় আছিলে টেট বাধ্যতামূলক কৰা সেই ৰায়টোৰ পুনৰ বিবেচনা বিচাৰি পেলাই সেই গোচৰত এটি ডাঙৰ ৰিলিফ আমাৰ শিক্ষকসকলে অভিজ্ঞ শিক্ষকসকলে পাইছে। আৰু সেই ৰিলিফটি হৈছে যে সেই যি ৰিভিউ পিটিশ্যনছবোৰ আছিলে তাত যোনটো আবেদন আছিল যে যি ৰিভিউ পিটিশ্যন ক্ল'জ চেম্বাৰত অৰ্থাৎ জাষ্টিছৰ নিজা চেম্বাৰত শুনানি হয় তাৰ সলনি অপেন কোৰ্টত শুনানি হ'ব লাগে। সেই আবেদন জাষ্টিছ দীপাংকৰ দত্ত গ্ৰহণ কৰিছে আৰু আগন্তুক 13 মে তাৰিখে 2026 চনৰ 13 মে তাৰিখে অপেন কোৰ্টত হিয়াৰিং হ'ব এই ৰিভিউ পিটিশ্যনবোৰৰ। গতিকে এইটো এটি ভাল খবৰ, এক ডাঙৰ খবৰ। কিয় ডাঙৰ খবৰ, কিয় ভাল খবৰ, আজি ভিডিঅ'টিত মই এজন আইনৰ স্নাতক হিচাপে মোৰ যিমানখিনি জ্ঞান আছে আইনৰ আৰু কিছু সংখ্যক অভিজ্ঞ এডভোকেটৰ লগত আলোচনা কৰি পেলাই যিখিনি জনা গৈছে সেইখিনি মিলাই মই আপোনালোকক আজি ভিডিঅ'টিত জনাবলৈ চেষ্টা কৰিম। আপোনালোকে স্ক্ৰীনত দেখা পাই আছে 28 এপ্ৰিল 2026 আৰু চিভিল কেছ আছিলে, ষ্টেজ 2 ফ্ৰেছ হয় আৰু প্ৰপ'জ লিষ্ট ইন ক'ত হৈছিলে, চেম্বাৰত হৈছিলে। আপোনালোকে চেম্বাৰ দেখা পাই আছে, প্ৰপ'জ লিষ্ট ইন চেম্বাৰ আৰু জাষ্টিছ দীপাংকৰ দত্ত আৰু অনাৰেবল মিষ্টাৰ জাষ্টিছ মনমোহন তেখেতসকলৰ সন্মুখত হৈছিলে। আৰু জাষ্টিছ দীপাংকৰ দত্তই হ'ল সেইগৰাকী জাষ্টিছ যোনগৰাকীয়ে জাষ্টিছে 2025 চনৰ 1 ছেপ্টেম্বৰত সেই ৰায়দান কৰিছিলে। আৰু ইয়াতে ইণ্টাৰলিকুটেৰী এপ্লিকেশ্যন বহুতকেইটা কথা উল্লেখ কৰিছে, ইয়াত বহুকেইটা গোচৰ আছে আৰু আপোনালোকে ৰিমাৰ্কছত যদি চাই এতিয়া IA এলাউড অৰ্থাৎ ইণ্টাৰলিকুটেৰী এপ্লিকেশ্যন অন্তৰ্বৰ্তীকালীন আবেদন এলাউ কৰা গৈছে অৰ্থাৎ কোৰ্টে তাক এলাউ কৰিছে। আৰু 13 মে 2026 তাৰিখে লিষ্ট বিফৰ কোৰ্ট বেঞ্চ এজ পাৰ ROP এণ্ড এট 2 PM 2 বজাত বিয়লি 2 বজাত লিষ্ট কৰিব লাগে বুলি ইয়াতে উল্লেখ কৰিছে বা এই গোচৰত ৰিমাৰ্কছত উল্লেখ কৰিছে। গতিকে আপোনালোকে গম পাইছে এইখিনিতে যে 28 এপ্ৰিল তাৰিখে সুপ্ৰিম কোৰ্টত ক্ল'জ চেম্বাৰ হিয়াৰিং অনুষ্ঠিত হৈছিলে অৰ্থাৎ অপেন নহয় চেম্বাৰত হৈছিলে। আৰু সাধাৰণতে কি হয় ৰিভিউ পিটিশ্যনবোৰ ক্ল'জ চেম্বাৰত হিয়াৰিং হওঁতে সেই সময়তে ৰিজেক্ট কৰি দিয়ে। এই সম্পৰ্কে মই এটা ভিডিঅ' ইতিমধ্যে প্ৰস্তুত কৰিছিলোঁ, আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি যদি চায় তেতিয়াহ'লে সেই ভিডিঅ'টি পালে বুজি পাব, মই ইমান ডিটেইলছত নকওঁ। কিন্তু এইবাৰ কি কৰিছে কোৰ্টে এই যোনটো আবেদন আছিলে ইণ্টাৰলিকুটেৰী এপ্লিকেশ্যন আছিলে সেই ইণ্টাৰলিকুটেৰী এপ্লিকেশ্যনটিক ৰিজেক্ট নকৰিলে আৰু অপেন কোৰ্টত হিয়াৰিঙৰ অনুমতি দিলে আৰু 13 মে তাৰিখটি তাৰ কাৰণে ধাৰ্য কৰিছে। এইটোৱে শিক্ষকসকলৰ বাবে এটা ডাঙৰ আশাৰ পোহৰ হয়। আপোনালোকে এতিয়া স্ক্ৰীনত অৰ্ডাৰটো দেখা পাই আছে। 1 নম্বৰতে এই কথাটো উল্লেখ কৰিছে যে এপ্লিকেশ্যনছ ছিকিং লিষ্টিং অৰেল হিয়াৰিং অফ দ্য ৰিভিউ পিটিশ্যনছ ইন অপেন কোৰ্ট আৰ এলাউ কৰি দিয়া গ'ল। যোনটো ৰিভিউ পিটিশ্যন অপেন কোৰ্টত মানে শুনানি বিচাৰিছিল বা লিষ্টিং হোৱাটো আমাৰ টিচাৰ্ছৰ ফালৰ এডভোকেটে বিচাৰিছিলে। আৰু 13 মে তাৰিখে 2 বজাত ছাবজেক্ট টু অবটেইনিং অৰ্ডাৰ্ছ ফ্ৰম দ্য অনাৰেবল চিফ জাষ্টিছ অফ ইণ্ডিয়া, চিফ জাষ্টিছৰ অৰ্ডাৰ মানে যি অনুমতি লাগে সেই অনুমতি পাইলে 13 মে তাৰিখে 2 বজাত ৰিভিউ পিটিশ্যনটো লিষ্ট কৰিব দিছে আৰু তাত অপেন কোৰ্টত হিয়াৰিং হ'ব। এতিয়া মই আপোনালোকক অকণমান কেছটিৰ বেকগ্ৰাউণ্ডলৈ যাব বিচাৰোঁ যে 1 ছেপ্টেম্বৰ 2025 তাৰিখে সুপ্ৰিম কোৰ্টে এটা গুৰুত্বপূৰ্ণ ৰায় দিছিল আৰু এই ৰায়ত কোৱা হৈছিল সকলো ইন ছাৰ্ভিচ শিক্ষকক টেট উত্তীৰ্ণ কৰাটো তেওঁলোকৰ কাৰণে বাধ্যতামূলক হয়। বিশেষকৈ যিসকলৰ ৰিটায়াৰমেণ্টলৈ 5 বছৰতকৈ বেছি সময় আছে তেওঁলোকে টেট উত্তীৰ্ণ হ'বই লাগিব তেওঁলোকৰ চাকৰিটো
ৰক্ষা কৰিবৰ বাবে। এই সিদ্ধান্তৰ উদ্দেশ্য আছিল শিক্ষাৰ মান উন্নত কৰা, কিন্তু ইয়াৰ ফলত লাখ লাখ শিক্ষক বিপদত পৰিল আৰু বহুতে চাকৰি হেৰুৱাৰ ভয়ত মানসিক চাপতো পৰা দেখা গ'ল। আৰু এই পৰিস্থিতিতে বিভিন্ন ৰাজ্য চৰকাৰ, বিভিন্ন শিক্ষক সংগঠনসমূহ আৰু বহু শিক্ষকে নিজে ৰিভিউ পিটিশ্যন দাখিল কৰিছিলে সুপ্ৰিম কোৰ্টত যে 1 ছেপ্টেম্বৰ 2025 যোনটো জাজমেণ্ট আছে তাক পুনৰ বিবেচনা কৰিব লাগে। আৰু সেই ৰিভিউ পিটিশ্যনবোৰৰ মূল যুক্তি আছিল যে এই নিয়মটো, যি নিয়ম যে টেট উত্তীৰ্ণ শিক্ষক হ'ব লাগিব, সেইটো যেতিয়াৰ পৰা এই কথাটো আহিছে যে শিক্ষক নিযুক্ত হ'বৰ কাৰণে টেট উত্তীৰ্ণ হ'ব লাগে, তেতিয়াৰ পৰাহে তাক এফেক্ট দিব লাগে। আৰু তেতিয়াৰ পৰা যদি কোনোবা শিক্ষক টেট উত্তীৰ্ণ নোহোৱাকৈ নিযুক্ত হৈছে তেন্তে তেখেতে টেট কম্পালচৰি কৰিব লাগিব, সেইটো ঠিকে আছে। কিন্তু সেই NCTEৰ ফালৰ পৰা টেট বাধ্যতামূলক কৰা ডেটটিৰ আগতে নিযুক্তিপ্ৰাপ্ত শিক্ষকেও টেট কোৱালিফাই কৰিব লাগিব। অৰ্থাৎ এই নিয়মটোৰ ৰেট্ৰস্পেক্টিভ ইফেক্ট দিবলৈ যোনটো চেষ্টা চলোৱা হৈছে সেইটো উচিত নহয়। তাৰ লগতে তেওঁলোকৰ আৰু এটা যুক্তি হ'ল যে বহু অভিজ্ঞ শিক্ষকক এটা পৰীক্ষাৰ বাবে বা এটা পৰীক্ষাত উত্তীৰ্ণ নোহোৱাৰ বাবে চাকৰিৰ পৰা বঞ্চিত কৰা বা চাকৰিৰ পৰা আঁতৰাই দিয়াটো উচিত নহয়। এতিয়া আহোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ যি কথা 28 এপ্ৰিলৰ সেইটোলৈ, যে সুপ্ৰিম কোৰ্টে 28 এপ্ৰিলত কি কৰিলে, যি আমাৰ ৰিভিউ পিটিশ্যনছ আছিল সেইসমূহ খাৰিজ নকৰিলে। ইণ্টাৰলকুটৰী এপ্লিকেশ্যন যোনটো আছিল যে আমাৰ অপেন কোৰ্ট হিয়াৰিং হ'ব লাগে, সেই এপ্লিকেশ্যনক গুৰুত্ব সহকাৰে ল'লে আৰু 13 মে 2026 তাৰিখ 2 বজাত অপেন কোৰ্ট হিয়াৰিঙৰ বাবে নেক্সট হিয়াৰিং ডেট ফিক্স কৰিলে। এতিয়া আহোঁ এই অপেন কোৰ্ট হিয়াৰিঙৰ বাবে যি 13 মে 2026 ডেট ফিক্স কৰিলে সেইটো ইমান গুৰুত্বপূৰ্ণ কিয়? অপেন হিয়াৰিং মানে কি, যে অপেন হিয়াৰিং অপেন কোৰ্টত হ'ব, চেম্বাৰত নহ'ব, অৰ্থাৎ গোপনত নহয়, গোপনীয়ভাৱে নহয়। আৰু অপেন হিয়াৰিং হোৱাৰ লগে লগে শিক্ষকৰ পক্ষৰ উকিলে নিজৰ কথা স্পষ্টকৈ ক'ব পাৰিব। আগৰ যি 2025 চনৰ ছেপ্টেম্বৰ 1 তাৰিখৰ যোনটো ৰায় আছে সেই ৰায়ৰ কিবা যি ভুল আছে সেই ভুলসমূহ উদঙাই দিব পাৰিব, বা সেই ৰায়ৰ ফলত কি কি সমস্যা হ'ব সেই সমস্যাসমূহ দাঙি ধৰিবৰ কাৰণে বহুত বেছি স্ক'প পাব। আৰু বাস্তৱ সমস্যা এডভোকেটে জাষ্টিছসকলক জনাবলৈ বা বুজাবলৈ সক্ষম হ'ব। এইটো এক প্ৰকাৰৰ চাকৰি বচোৱাৰ বাবে শিক্ষকসকলৰ এক আইনী সুযোগ আহি পৰিছে শিক্ষকসকলৰ হাতত। আৰু আইনৰ যিসকল বিশেষজ্ঞ আছে তেওঁলোকে কয় যে এই পদক্ষেপৰ ফলত, অৰ্থাৎ যি অপেন কোৰ্ট হিয়াৰিং দিবলৈ গৈ আছে, এই অপেন কোৰ্ট হিয়াৰিঙৰ ফলত আগৰ যি কঠোৰ নিয়ম দিছে যে টেট উত্তীৰ্ণ নহ'লে চাকৰিয়ে নাথাকিব, যাৰ 5 বছৰতকৈ বেছি চাকৰি আছে, তেনেধৰণৰ কঠোৰ নিয়মক শিথিল কৰি পেলাও এটা জাজমেণ্ট আহিব পাৰে, অথবা সম্পূৰ্ণ ৰায়টোৱে সংশোধন হ'ব পাৰে। মানে শিক্ষকসকলৰ বাবে এক ডাঙৰ সুযোগ আহিল। বৰ্তমান দেশজুৰি শিক্ষক সমাজ, আইন বিশেষজ্ঞসকল সকলোৱে চকু ৰাখিছে যে 13 মেৰ শুনানিত কি হয়, সেইটোতে সকলো নিৰ্ভৰ কৰি আছে। যদি থুলমূলকৈ ক'ব বিচাৰোঁ তেন্তে কথাখিনি হ'ল যে যি 1 ছেপ্টেম্বৰ 2025 ৰিভিউ পিটিশ্যন আছিল, ৰায়ৰ জাজমেণ্টৰ এগেইনষ্টত ৰিভিউ পিটিশ্যন ফাইল কৰা হৈছিল, সেই ৰিভিউ পিটিশ্যনসমূহ খাৰিজ কৰা যোৱা নাই এতিয়ালৈকে। অৰ্থাৎ ৰিভিউ পিটিশ্যনসমূহ এতিয়াও পেণ্ডিং আছে। কোৰ্টে ৰিভিউ পিটিশ্যনসমূহক গুৰুত্ব সহকাৰে লৈছে আৰু অপেন হিয়াৰিঙৰ অনুমতি দিছে। আৰু 13 মে 2026 ডাঙৰ সিদ্ধান্ত আহিব পাৰে বুলি সকলোৱে আশা কৰি আছে। গতিকে এইটো শিক্ষকসকলৰ বাবে এক নতুন আশা, নতুন পোহৰৰ ৰেঙনি দেখা পাইছে। গতিকে আমি সকলোৱে 13 মেলৈ অপেক্ষা কৰিব লাগিব, 13 মেত কি জাজমেণ্ট আহে। আৰু আশা কৰোঁ যে আপোনালোক সকলোলৈকে এটি ভাল খবৰ 13 মে তাৰিখে আহিব। আৰু আপুনি যদি শিক্ষক বা শিক্ষাৰ সৈতে জড়িত তেন্তে এটা অনুৰোধ, আপুনি এই আপডেটটো অইন শিক্ষকসকলৰ লগত শ্বেয়াৰ কৰক। চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰিবলৈ নাপাহৰিব। আৰু এনেধৰণৰ গুৰুত্বপূৰ্ণ আইনী আৰু শিক্ষা বিষয়ক আপডেটৰ বাবে মোৰ চেনেলটি চাই থাকিব। ধন্যবাদ।